হাতীয়ে নিজৰ গতিৰে গৈ থাকে, লাহে লাহে যায়, নিজৰ গতিৰে খোজকাঢ়ি থাকে। তলত কোন আছে, কাষত কোন আছে, হাতীয়েতো একোৱেই নাচায়। বিজেপিয়ে সাম্প্ৰদায়িকতাই কৰে, বেলেগ একো নকৰে। লুৰিণজ্যোতি গগৈ, কংগ্ৰেছ, ৰাহুল গান্ধী তেওঁলোকে এটা বিশেষ সমাজক তুষ্টিকৰণ কৰে। বিজেপিয়ে সাম্প্ৰদায়িকতাই কৰে, বেলেগ একো নকৰে। কাৰণ বিজেপিৰ সাম্প্ৰদায়িকতাৰ অৰ্থ হ'ল আমি তুষ্টিকৰণ নকৰোঁ, সকলো মানুহকে সমান বুলি ভাবোঁ, কাকো আমি বিশেষ ট্ৰিটমেণ্ট নিদিওঁ। লুৰিণজ্যোতি গগৈ, কংগ্ৰেছ, ৰাহুল গান্ধী তেওঁলোকে এটা বিশেষ সমাজক তুষ্টিকৰণ কৰে, আমি তুষ্টিকৰণ নকৰোঁ, আমি সকলোকে সমান চকুৰে চাওঁ। আৰু সেইটো যদি সাম্প্ৰদায়িকতাবাদ হয় তেতিয়াহ'লে সেইটো সাম্প্ৰদায়িকতাবাদ আমি কৰোঁ আৰু কৰি আমি গৌৰৱ অনুভৱ কৰোঁ। তাতে আমাৰ কোনো দুখ নাই, খেদ নাই। এতিয়া বিজেপিৰ প্ৰত্যাহ্বান কেনেকুৱা? হাতীয়ে নিজৰ গতিৰে গৈ থাকে, হাতীয়ে ঘূৰি চাই নেকি কাষত কি হৈ আছে? মই ক'লো নহয়, হাতীয়ে নিজৰ গতিৰে গৈ থাকে, লাহে লাহে যায়, নিজৰ গতিৰে খোজকাঢ়ি থাকে। তলত কোন আছে, কাষত কোন আছে, হাতীয়েতো একোৱেই নাচায়। বিজেপিয়ে সাম্প্ৰদায়িকতাই কৰে, বেলেগ একো নকৰে। কাৰণ বিজেপিৰ সাম্প্ৰদায়িকতাৰ অৰ্থ হ'ল আমি তুষ্টিকৰণ নকৰোঁ, সকলো মানুহকে সমান বুলি ভাবোঁ, কাকো আমি বিশেষ ট্ৰিটমেণ্ট নিদিওঁ। লুৰিণজ্যোতি গগৈ, কংগ্ৰেছ, ৰাহুল গান্ধী তেওঁলোকে এটা বিশেষ সমাজক তুষ্টিকৰণ কৰে, আমি তুষ্টিকৰণ নকৰোঁ, আমি সকলোকে সমান চকুৰে চাওঁ। আৰু সেইটো যদি সাম্প্ৰদায়িকতাবাদ হয় তেতিয়াহ'লে সেইটো সাম্প্ৰদায়িকতাবাদ আমি কৰোঁ আৰু কৰি আমি গৌৰৱ অনুভৱ কৰোঁ। তাতে আমাৰ কোনো দুখ নাই, খেদ নাই। এতিয়া বিজেপিৰ প্ৰত্যাহ্বান কেনেকুৱা? হাতীয়ে নিজৰ গতিৰে গৈ থাকে, হাতীয়ে ঘূৰি চাই নেকি কাষত কি হৈ আছে? মই ক'লো নহয়, হাতীয়ে নিজৰ গতিৰে গৈ থাকে, লাহে লাহে যায়, নিজৰ গতিৰে খোজকাঢ়ি থাকে। তলত কোন আছে, কাষত কোন আছে, হাতীয়েতো একোৱেই নাচায়।